নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি এনে ধৰণৰ প্ৰবলেমবোৰ কিদৰে অতি সহজতে কম সময়ৰ ভিতৰতে সলভ কৰিব পাৰোঁ সেইটো আমি জানিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এনে ধৰণৰ কোৱেশ্চন লৈছিলোঁ, খালি এই সংখ্যাকেইটা গোটেইকেইটা 1 আছিলে। এতিয়া যদি সংখ্যাকেইটা 1তকৈ বেলেগ হয় তেনেহ'লে আমি কিদৰে সলভ কৰিব পাৰোঁ সেইটো চাম আহক। এনে ধৰণৰ প্ৰবলেমবোৰত ফাৰ্ষ্ট আমি চাম এই লাষ্টৰ সংখ্যা দুটা চাম। লাষ্টৰ সংখ্যা দুটা ইয়াতে আমি পাতি ল'ম 1 5। ইয়াতে আমি চাম কেইটা সংখ্যা ইয়াতে প্লাস হৈ আছে, এটা দুটা তিনিটা চাৰিটা। গতিকে আমি ইয়াতে চাৰিটা সংখ্যা পাতি ল'ম +2 +3 1 আৰু 2। ইয়াতে আমি কি কৰিম, ফাৰ্ষ্ট আমি এইটো আৰু এইটো পূৰণ কৰিম, তাৰ পাছত ইয়াৰ লগত এইটো প্লাস কৰিম। এইটো ট্ৰিক্স। এইটো পূৰণ কৰিলে 5 2 10, 10ৰ লগত এক যোগ কৰিলে হ'ব 11। ঠিক তেনেদৰে এইটোৰ লগতো সেম কৰিম, 3ৰ লগত 11 পূৰণ কৰিম, তাৰ পাছত 11ৰ লগত +5 কৰিম। গতিকে 11 3 গুণ 33, 33ৰ লগত 5 যোগ কৰিলে 38। তাৰ পাছত সেম 1 × 38 সেমে হ'ব +38 + 11। গতিকে 1 × 38 38, 38 + 11 হ'লে 8 1 9 3 1 4 49। ইয়াৰ পাছত সেম 49 × 2, 49 × 2 আমি কিমান পাম 98, আৰু 98ৰ লগত কোনটো প্লাস হ'ব তাৰ আগৰ সংখ্যাটো সেইটো হ'ল 38। গতিকে 8 2 16, 1 9 2 11 12 13। এইটো সংখ্যা কিমান পাম আমি 136। গতিকে আমি লাষ্ট সংখ্যাটো পালোঁ 136 আৰু তাৰ আগৰ সংখ্যাটো পালোঁ 49। গতিকে ইয়াৰ এনসাৰটো কি হ'ব 136/49। এইটো হ'ব এনসাৰ। ঠিক তেনেদৰে আমি এইটো এক্সাম্পলো চাই লওঁ। সেম এক্সাম্পল হয়। লাষ্ট সংখ্যাটো আছে 1/4, গতিকে আমি 1/4টো আমি পাতি ল'ম 1 4। তাৰ ইয়াতে কেইটা সংখ্যা আছে, এটা দুটা তিনিটা। গতিকে আমি তিনিটা টেষ্ট দি ল'ম। ইয়াতে সংখ্যাটো আছে 2 3 আৰু 1। ইয়াতে কি হ'ব সেম প্ৰসেস 4 × 2 + 1, 4 2 8 1 9 হ'ব। 3ৰ লগত 9 পূৰণ হ'ব, 9ৰ লগত 4 প্লাস হ'ব। গতিকে 9 3 × 27, 27ৰ লগত 4 যোগ কৰিলে আমি পাম 31। 31 × 1 প্লাস ই হ'ব 9, 31 × 1 + 9, 9 কৰিলে আমি কিমান পাম এইটো হ'ব 40। গতিকে লাষ্ট সংখ্যাটো পালোঁ আমি 40 আৰু তাৰ আগৰ সংখ্যাটো পালোঁ আমি 31। গতিকে ইয়াৰ এনসাৰটো হ'ব 40/31। আহক আমি আৰু এটা এক্সাম্পল চাই লৈছোঁ। ওপৰৰ এক্সাম্পল দুটাত কি আছিল, ইয়াৰ মাজৰ সাইনকেইটা গোটেইকেইটা প্লাস আছিল, কিন্তু এইটো এক্সাম্পলত কি আছে প্লাস মাইনাস একেলগে আছে। গতিকে আহক এইটো আমি সলভ কৰোঁ। একেই হ'ব। লাষ্টত আমি চাম, এইটো লাষ্টৰ সংখ্যাটো চাম 1 আৰু 4 আছে, 1/4 আছে। গতিকে আমি 1 আৰু 4 এনেকৈ পাতি ল'ম। ইয়াতে কেইটা সংখ্যা আছে, এটা দুটা তিনিটা চাৰিটা। গতিকে আমি চাৰিটা চিন দি ল'ম। কি আছে 4 3 2 আৰু 2। ইয়াতে আমি কি কৰিম, 4ৰ পাছত যেহেতু মাইনাস আছে, গতিকে আমি 4ৰ ইয়াতে
মাইনাছ লগাম 3 পাছত মাইনাছ আছে গতিকে আমি 3 আগত মাইনাছ দিম 2 পাছত মাইনাছ আছে গতিকে মাইনাছ দিম আৰু প্লাছ আছে 2 আগত গতিকে এটো প্লাছ আগতে আমি কি কৰিছিলো ইয়াতে এটোৰ লগত এটো পূৰণ কৰিছিলো পূৰণ কৰি লাষ্টৰ এটো সংখ্যা যোগ কৰিছিলো কাৰণ ইয়াৰ আগত এটো প্লাছ আছিল কিন্তু ইয়াতে যেহেতু মাইনাছ আছে গতিকে আমি এই দুটা পূৰণ কৰি তাৰ পৰা এটো মাইনাছ কৰিম যে কি হ'ব এটো আমি কি কৰিম 4 * 4 কৰিম তাৰ পৰা 1 টো মাইনাছ কৰিম যেহেতু 4 ৰ পাছত মাইনাছ আছে গতিকে আমি এই 1 টো মাইনাছ কৰিম মাইনাছ কৰিলে কি পাম 4 4 গুণ 16 16 ৰ পৰা 1 মাইনাছ কৰিলে আমি পাম 15 ঠিক তেনেদৰে এটো লগতো সেম 15 * 3 45 হ'ব যেহেতু মাইনাছ আছে এই 4 টো মাইনাছ হ'ব 45 ৰ পৰা 4 মাইনাছ কৰিলে পাম আমি 41 41 * 2 minus 15 41 * 2 কৰিলে কি হ'ব 82 82 ৰ পৰা আমি কিমান মাইনাছ কৰিম 15 মাইনাছ কৰিম গতিকে এটো পাম 67 টু হল 67 আকৌ 67 ৰ লগত 2 টো আমি মাল্টিপ্লাই কৰি 41 টো আমি প্লাস কৰিম কাৰণ এই 2 টো প্লাস আছে এখানে আমি এটো হ'ব প্লাস গতিকে 67 * 2 134 আৰু 134 লগত আমি কি কৰিম 41 টো প্লাস কৰিম এটো হ'ব 175 গতিকে আমি লাস্ট ডিজিটটো পালো 175 আৰু তাৰ আগৰ ডিজিটটো পালো 67 গতিকে ইয়াৰ আনসাৰটো কি হ'ব 175 divided by 67 এইটো আনসাৰ এইটো এক্সাম্পল লকে আহো এইটো এক্সাম্পলত চাও প্ৰথম এক্সাম্পলটো কি আছিল গোটেইকিটা প্লাস আছিল এইকিটা গোটেইকিটা প্লাস আছিল ইয়াতে কি হল প্লাস মাইনাস একেলগে হল কিন্তু ইয়াতে কি আছে ইয়াতে গোটেইকিটা 1 আছিলে ইয়াতে গোটেইকিটা 1 ইয়াতে গোটেইকিটা 1 কিন্তু ইয়াতে 2 3 4 এইকিটা বেলেগ সংখ্যা আছে 1 তকৈ বেলেগ গতিকে এইটো एग्जांपल আমি সলভ কৰি চাও সেম আমি লাস্ট সংখ্যাটো চাম 4 by 5 আছে গতিকে এটো আমি লিখিম 4 5 এটা কেইটা সংখ্যা আছে 1 2 3 এখানে প্রসেস সেম 1 5 2 গোটেইকিটা প্লাস আছে গতিকে গোটেইকিটা প্লাস সেম 5 * 1 plus 4 5 * 5 5 * 4 5 * 5 5 ৰ লগত 4 যোগ কৰিলে আমি পাম 9 তে এইখিনিৰ ওপৰত কি আছে 3 আছে গতিকে এই 3 টো আমি কি কৰিম যেটো আমি আনসাৰ পালো এই আনসাৰটোৰ লগত আমি ডিভাইড কৰি দিম প্ৰথম আমি 1 টো কৰিলো 5 ৰ লগত 1 পূৰণ কৰি 4 যোগ কৰি আমি পালো 9 গতিকে এই 9 টো আমি এই যেটো ইয়াৰ ওপৰত 3 আছে যেহেতু গতিকে এই 3 টো দি আমি 9 টো ডিভাইড কৰি দিম 9 ক 3 দি ডিভাইড কৰিলে আমি পাম 3 গতিকে ইয়াৰে আনসাৰটো ওলাল 3 ঠিক তেনেদৰে পাছৰ সংখ্যাটো কি হ'ব আমি এই 3 টো 5 ৰ লগত পূৰণ কৰিম আৰু এই 5 টো যোগ কৰিম সৰি 5 3 গুণ 15 15 ৰ লগত 5 যোগ কৰিলে আমি কিমান পাম এটো পাম 20 আৰু ইয়াৰ ওপৰত কি আছে 2 আছে গতিকে এই 20 টোক আমি কিহেদি ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিম 2 ৰে ডিভাইড কৰিলে আমি ইয়াৰ আনসাৰটো কি পাম 10 পাম ওকে 10 পাম আৰু তাৰ পাছত কি আছে 2 আছে গতিকে আমি 10 আৰু 2 টো ইনটু কৰিম ইনটু কৰি এই যেটো 3 আছে এই 3 টো আমি প্লাস কৰিম গতিকে 10 দুগুণ 20 20 ৰ লগত 3 যোগ কৰিলে কিমান পাম আমি 23 গতিকে লাস্ট ডিজিটটো পালো আমি 23 আৰু তাৰ আগৰ ডিজিটটো আমি কিমান পালো
10 গতিকে এনসাৰটো কি হ'ব 23/10 ইয়াতে আমি কি কৰিলোঁ আকৌ এবাৰ চাই লওঁ লাষ্ট ডিজিটটো হ'ল 4 আৰু 5 আছে 4/5 আছে গতিকে আমি 4 আৰু 5টো পাতি ল'লোঁ 4 5টো পাতি লোৱাৰ পাছত ইয়াতে কেইটা সংখ্যা আছে এটা দুটা তিনিটা গতিকে এই তিনিটা সংখ্যাই পাতি ল'লোঁ 1 5 আৰু 2 সেম প্ৰসেস 5 * 1 কৰিম 1 কৰি যেহেতু প্লাস আছে গোটেইকেইটা এইকেইটা আমি 4 লগত 5টো যোগ কৰি দিম 5 * 5 5ৰ লগত 4 যোগ কৰিলে আমি পাম 9 কিন্তু ইয়াৰে ওপৰত কি আছে 3 আছে বাকি এটা 1 আছিল গোটেইকেইটা সংখ্যা ইয়াতে 3 আছে গতিকে আমি কি কৰিম এই 9 টোক 3 ৰে ডিভাইড কৰি দিম 9 টোক 3 ৰে ডিভাইড কৰিলে আমি কিমান পাম আমি এটো 3 পাম গতিকে এটো 3 হ'ল তাৰ মানে এটো সংখ্যা আমি 3 পালো 3 পোৱাৰ পাছত সেম আকৌ আগৰ দৰে 5ৰ লগত আমি 3 পূৰণ কৰিলো পূৰণ কৰি ইয়াৰ আগৰ সংখ্যাটো হ'ল 5 5ৰ লগত আমি 5 প্লাস কৰি দিলো গতিকে 5 3 * 15 15ৰ লগত 5 যোগ কৰিলে আমি পালো 20 কিন্তু এখিনিৰ ওপৰত আকৌ কি আছে এখিনিৰ ওপৰত আছে 2 আছে গতিকে যেটো আমি সংখ্যা পালো 20 20ক আমি 2 ৰে ডিভাইড কৰি দিম 2 ৰে ডিভাইড কৰিলে আমি কিমান পাম 10 পাম 10 পোৱাৰ পাছত আকৌ 2 আছে এটো 2 10 ৰ 10 * 2 প্লাস ইয়াৰ আগৰ সংখ্যাটো হ'ব 3 গতিকে 10 * 2 = 20 3 * 23 গতিকে ইয়াৰ আনসাৰটো হ'ব 23/10 আহক আমি আৰু এটা एग्जांपल চাই লওঁ তেতিয়া বুজাত সুবিধা হ'ব এইটো एग्जांपल চাই লওঁ আগৰ দৰে সেম এটো আমি লাষ্ট সাম এটো 7/5 আছে গতিকে আমি 7/5 টো 7 5 আনৰে পাতি লম তাৰ পাছত ইয়াতে সংখ্যা তিনিটা আছে গতিকে এটা দুটা তিনিটা পাতি ললো 1 5 3 ইয়াতে গোটেইকেইটা প্লাস আছে গতিকে 5 * 1 প্লাস 7 5 * 5 হ'ব 5ৰ লগত 7 যোগ কৰিলে পাম আমি 12 এখিনি আমি 12 পালো 12ৰ ওপৰত ইয়াৰ ওপৰত কি আছে 3 আছে গতিকে আমি আগৰ দৰে কি কৰিম 12ক 3 ৰে ডিভাইড কৰিম 12ক 3 ৰে ডিভাইড কৰিলে আমি কি পাম 4 4 পাম এতিয়া কি কৰিম আমি নেক্সট ৰ লগত পূৰণ কৰিম 4 টো পাছত পূৰণ কৰি আমি ইয়াৰ লগত +5 কৰিম গতিকে 5 4 * 20 20ৰ লগত 5 যোগ কৰিলে আমি পাম 25 এটোৰ ওপৰত কি আছে ওপৰত আছে 5 গতিকে 25ক 5 এদি আমি ডিভাইড কৰিম 5 এদি ডিভাইড কৰিলে আমি পাম 5 নেক্সট কি হ'ব 5 টোক আমি 3 লগত পূৰণ কৰিম তাৰ লগত আমি যোগ কৰিম 4 গতিকে 5 3 * 15 15ৰ লগত 4 যোগ কৰিলে আমি পাম 19 গতিকে আমি লাষ্ট ডিজিটটো কি পালো 19 পালো তাৰ আগৰটো পালো 5 গতিকে ইয়াৰ আনসাৰটো কি হ'ব 19/5 এটো হ'ব আনসাৰ এটো एग्जांपलও সেম ইয়াতে কিন্তু এটা মাইনাস আছে বাকি কিটা প্লাস আছে গতিকে প্লাস থাকা কিটা আমি প্লাস কৰিম আৰু মাইনাস থাকিলে আমি কি কৰিম হেতু মাইনাস কৰিম 1/4 আছে গতিকে আমি এটো এনেকৈ পাতি লওঁ 1 4 ডিজিট কেইটা আছে এটা দুটা তিনিটা চাৰিটা দুটা তিনিটা চাৰিটা +2 আছে 3 টো প্লাস হৈ আছে 1 টো প্লাস হৈ আছে 4 টো কি আছে 4 ৰ পাছত মাইনাস আছে গতিকে আমি ওপৰৰ আগত মাইনাস দিম 4 * 2 + 1 4 * 2 = 8 8ৰ লগত 1 যোগ কৰিলে 9 ইয়াৰ ওপৰত 1 আছে গতিকে 1 এদি আমি ডিভাইড নকৰিলেও হয় এটো 9 এ থাকিল 9 * 3 27 27ৰ লগত 4 যোগ কৰিলে আমি পাম 31 সেম 31ৰ লগত 1 পূৰণ হ'ব তাৰ লগত 9 যোগ হ'ব 31ৰ লগত 31 * 1 31 + 9 হলে কিমান হ'ব 40 কিন্তু এটো আমি 1 টো কৰিলো ইয়াৰ ওপৰত কি আছে 5 আছে গতিকে 42ক আমি কিহেদি ডিভাইড কৰিম 5 এদি ডিভাইড কৰিম
5 ৰে ডিভাইড কৰিলে আমি কিমান পাম 8 আমি পাম 8 তাৰ পাছত এটো কি হ'ব 8 * 4 এটো যেহেতু মাইনাস আছে 18 লগত 4 পূৰণ কৰাৰ পিছত আমি কি কৰিম ইয়াৰ আগৰ সংখ্যাটো মানে 31 টো আমি মাইনাস কৰিম 8 * 4 কৰিলে আমি কিমান পাম 32 32 ৰ পৰা যদি আমি 31 মাইনাস কৰো কিমান পাম 1 8 * 4 হলে 32 যেহেতু মাইনাস আছে এটো আমি মাইনাস কৰিম মাইনাস আমি কি কৰিম ইয়াৰ আগৰ ডিজিটটো কি হয় 31 গতিকে এটো আমি 1 পাম 1 পালো তে লাষ্টৰ সংখ্যাটো কি হল 8 1 আৰু তাৰ আগৰটো হল 8 গতিকে आंसर কিমান হ'ব 1/8 গতিকে এটো প্ৰসেছত এই আমি যদি এই ট্ৰিক্সটো মনত ৰাখো ট্ৰিক্সটো জানো আমি যদি প্ৰেক্টিস কৰো তেনে হলে 5 সেকেন্ডৰ ভিতৰতে আমি এনেকুৱা ইমান কঠিন প্ৰশ্ন এটা সহজতে উত্তৰটো উলিয়াব পাৰো